আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিবৰ বাবে কিদৰে ফৰ্মখন ফিল আপ কৰিব লাগে তাৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'ত ভালদৰে বুজাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব। ইয়াত দিয়া আছে ক্ৰমিক নম্বৰ। আপোনালোকে ক্ৰমিক নম্বৰটো একো কৰিব নালাগে, কিয়নো এইটো য'ৰ পৰা ফৰ্মটো দিছে তাৰ পৰাই লিখি দিব তেওঁলোকে। প্ৰথমতে ইয়াত আমাৰ এখন পাছপোৰ্ট সাইজৰ ফটো লগাই দিব। ইয়াত 1 নম্বৰটোত দিয়া আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম। ইয়াত আপোনাৰ নিজৰ নামটো লিখি দিব, কেপিটেল লেটাৰেৰে লিখিব। ইয়াত দিয়া আছে ইন কেপিটেল লেটাৰ্ছ, গতিকে ইয়াত কেৱল মাত্ৰ অকল কেপিটেল লেটাৰেহে লিখিব আপোনাৰ নিজৰ নামটো। তাৰপাছত ইয়াত 2 নম্বৰত দিয়া আছে আত্মসহায়ক গোটৰ নাম। আপুনি যিটো গোটৰ সদস্য হয় সেই গোটৰ নামটো ইয়াত ভালদৰে লিখি দিব, কেপিটেল লেটাৰেৰে লিখিব। তাৰপাছত ইয়াত 3 নম্বৰটো দিয়া আছে আত্মসহায়ক গোটৰ MIS কোড। ইয়াত আপোনালোকে আত্মসহায়ক গোটৰ যিটো MIS কোড হয় সেই কোডটো আপোনালোকে লিখি দিব। যদি আপোনালোকে নাজানে তেনেহ'লে আপোনাৰ গোটৰ যি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে তাৰ পৰা সুধি ল'ব, তেওঁলোকে কৈ দিব। ইয়াত 4 নম্বৰটো দিয়া আছে মোবাইল নম্বৰ। আপোনাৰ যিটো মোবাইল নম্বৰ হয় সেই মোবাইল নম্বৰটো ইয়াত ভালদৰে লিখি দিব। আপুনি যিটো মোবাইল নম্বৰ বৰ্তমানত ব্যৱহাৰ কৰি আছে অকল সেই নম্বৰটোহে ইয়াত দিব। তাৰপিছত ইয়াত 5 নম্বৰটো দিয়া আছে জাতি বা কাষ্ট। ইয়াত আপুনি যিটো জাতিৰ হয় সেই জাতিটোত টিক মাৰ্ক দিব। ইয়াত দিয়া আছে সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জনজাতি, অনুসূচিত জাতি। গতিকে আপুনি যিটো জাতিৰ হয় সেই জাতিটোত টিক মাৰ্ক দি দিব। তাৰপাছত ইয়াত দিয়া আছে 6 নম্বৰ আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি আপুনি মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে ইয়েছৰ টিক মাৰ্ক দিব, আৰু যদি নহয় তেনেহ'লে নট টিক মাৰ্ক দি দিব। তাৰপাছত ইয়াত আছে 7 নম্বৰটো আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি আপুনি চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে ইয়েছত টিক মাৰ্ক দিব, অন্যথা নট টিক মাৰ্ক দি দিব। 8 নম্বৰটো দিয়া আছে ছেভিং বেংক একাউণ্ট নম্বৰ। আপোনাৰ যিটো বেংক একাউণ্ট হয় সেই একাউণ্টৰ নম্বৰটো ইয়াত দি দিব। তাৰপাছত 9 নম্বৰটো দিয়া আছে বেংকৰ নাম। আপোনাৰ যিটো বেংক হয় সেই বেংকখনৰ নামটো ইয়াত লিখি দিব। 10 নম্বৰত দিয়া আছে শাখাৰ নাম বা ব্ৰাঞ্চ নেম। আপোনাৰ যিটো শাখা হয় সেই শাখাটোৰ নাম ইয়াত লিখি দিব। ইয়াত 11 নম্বৰটো দিয়া আছে IFS কোড। আপোনাৰ যিটো IFS কোড হয় সেই কোড নম্বৰটো ইয়াত লিখি দিব। আপোনাৰ পাছবুকত লিখা আছে ভালকৈ, তাৰ পৰা চাই লিখি দিব। তাৰপিছত 12 নম্বৰটো দিয়া আছে গাঁও বা ভিলেজ। আপুনি যিটো গাঁৱৰ পৰা হয় সেই গাঁওখনৰ নামটো ইয়াত ভালদৰে লিখি দিব। 13 নম্বৰটো গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতিৰ MAC সমষ্টিৰ নাম। ইয়াত আপোনালোকে আপোনাৰ যিটো গাঁও পঞ্চায়ত হয় সেই গাঁও পঞ্চায়তৰ নামটো লিখি দিব। তাৰপাছত ইয়াত 14 নম্বৰটো দিয়া আছে উন্নয়ন খণ্ডৰ নাম, ব্লক নেম। আপোনাৰ যিটো উন্নয়ন খণ্ড হয় উন্নয়ন খণ্ডৰ নামটো ইয়াত লিখি দিব। 15 নম্বৰটো দিয়া আছে জিলাৰ নাম, ডিষ্ট্ৰিক্ট নেম। আপোনাৰ যিটো জিলা হয় সেই জিলাৰ নামটো ইয়াত লিখি দিব। 16 নম্বৰটো দিয়া আছে বিধানসভা সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি। ইয়াত আপোনাৰ বিধানসভা সমষ্টিৰ নামটো লিখি দিব। যিটো সমষ্টি নতুনকৈ হৈছে অকল সেইটোহে লিখি দিব। তাৰপাছত আছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং, ইপিক ID নম্বৰ। আপোনাৰ যিটো ভোটাৰ আই কাৰ্ড হয় সেই আই কাৰ্ডৰ নম্বৰটো ইয়াত লিখি দিব। তাৰপাছত আছে 16 ঘ নম্বৰটো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। ইয়াত আছে পলিং ষ্টেচন নেম। আপোনাৰ যিটো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম হয় সেই কেন্দ্ৰৰ নামটো দি দিব। তাৰপাছত ইয়াত আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নং, পলিং ষ্টেচন নং। ইয়াত ভোট গ্ৰহণ কেন্দ্ৰৰ নংটো দি দিব। আপোনাৰ যিটো ভোট গ্ৰহণ কেন্দ্ৰৰ নং হয় সেইটো ইয়াত লিখি দিব। প্ৰথমে দিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, তাৰপিছত দিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নং। তাৰপাছত
17 নম্বৰটোত দিয়া আছে সংখ্যানৰ সংখ্যা যদি প্ৰযোজ্য হয়। যদি আপোনালোকে বিবাহিত মহিলা নহয় তেনেহ'লে ফিল আপ কৰিব নালাগে, আৰু যদি বিবাহিত মহিলা হয় তেনেহ'লে কিমানজন সন্তান আছে সেইটো ইয়াত লিখি দিব। তাৰপাছত 18 নম্বৰটোত দিয়া আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। আপোনালোকে মনত ৰাখিব, ইয়াত কেৱল কন্যা সন্তানৰ কথাহে কোৱা হৈছে। যদি আপোনাৰ কন্যা সন্তান নাই তেনেহ'লে ফিল আপ কৰাৰ প্ৰয়োজন নাই, আৰু যদি কন্যা সন্তান আছে তেনেহ'লে কিমানজন সেইটো ইয়াত লিখি দিব। তাৰপাছত ইয়াত 19 নম্বৰটোত দিয়া আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰা হৈছে নে নাই যদি প্ৰযোজ্য হয়। ইয়াত যদি আপোনালোকে কন্যা সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাইছে তেনেহ'লে ইয়েছত টিক মাৰ্ক দিব, আৰু যদি কৰোৱা নাই তেনেহ'লে নোত টিক মাৰ্ক দিব। তাৰপাছত 20 নম্বৰটো 20ৰ ক অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে আৰু ডাঙৰ হৈছেনে। যদি জীয়াই আছে তেনেহ'লে হয় টিক মাৰ্ক দিব, আৰু যদি জীয়াই থকা নাই মৰি গৈছে তেনেহ'লে নোট মানে নহয় টিক মাৰ্কটো দি দিব। 20ৰ খ নম্বৰটো আছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে। ইয়াত আপোনালোকে আগৰ গছপুলিৰ পাছত যদি মৰি গৈছে সেই ঠাইত যদি আপোনালোকে নতুন গছপুলি ৰোপণ কৰিছে তেনেহ'লে ইয়েছৰ টিক মাৰ্কটো দি দিব, আৰু যদি কৰা নাই তেনেহ'লে নোট টিক মাৰ্ক দিব। তাৰপাছত ইয়াত 21 নম্বৰটোত দিয়া আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মংগল পৰ্যায়ন সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা নাই নেকি। যদি আপোনালোকে 2021 চনৰ আগতে মাইক্ৰ' ফাইনেন্স বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপোনালোকে যদি কোনোবাৰ পৰা ঋণ লৈছে সেইটো যদি পৰিশোধ কৰা নাই তেনেহ'লে নোট টিক মাৰ্ক দিব, আৰু যদি পৰিশোধ কৰি দিছে সেই তাত ইয়েছৰ টিক মাৰ্কটো দি দিব। তাৰপাছত 22 নম্বৰটোত দিয়া আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। গ অংশত চাওক ছেকশ্যন চিত কাৰ্যকলাপসমূহ দিয়া হৈছে। মই দেখুৱাই দিছোঁ কি কি দিয়া হৈছে। ইয়াত গ অংশত চাওক অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। ইয়াত চাওক গোটেইকেইটাই দিয়া আছে দুগ্ধজাত সামগ্ৰী ব্যৱসায়, ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশুপালন, বিভিন্ন বহুকেইটা দিয়া আছে। যি আপোনাৰ যি ভাল লাগে সেইটোৱে দিব। আপোনালোকে যিটো ব্যৱসায় সঁচাকৈ কৰিম বুলি ভাবিছে সেইটোৱে দিব, লিখি দিব। তাতে ভুলকৈ ফিল আপ নকৰিব, কিয়নো পাছত প্ৰব্লেম হ'ব। গতিকে ভালকৈ চাই কিনে আপোনালোকে ফিল আপটো কৰি দিব। যিটো আপুনি সঁচাকৈ কৰিব বুলি ভাবিছে সেইটো ইয়াত লিখি দিব। তাৰপাছত ইয়াত দিয়া আছে ঘোষণা মই শ্ৰীমতী, ইয়াত আপোনাৰ নিজৰ নামটো লিখি দিব। তাৰপাছত স্বামী বা পিতৃৰ নামটো লিখি দিব, আৰু যদি আপোনালোকে ইংৰাজীত ফৰ্মটো ফিল আপ কৰে তেনেহ'লে অসমীয়াটো লিখিব নালাগে, তলত ইংৰাজীত লিখি দিব নিজৰ নামটো। তাৰপৰা ডটাৰ ৱাইফ অফ হ'লে ৱাইফ অফ, আৰু ডটাৰ হ'ব ডটাৰ অফ দি নামটো লিখি দিব। তাৰপিছত তাৰিখ ডেটটো ইয়াত লিখি দিব। স্থান প্লেচটো লিখি দিব। তাৰপাছত আবেদনকাৰীৰ স্বাক্ষৰ, ইয়াত আপোনাৰ চিগনেচাৰটো কৰি দিব, নিজৰ নামটো ইয়াত লিখি দিব আবেদনকাৰীৰ স্বাক্ষৰত লিখি দিব। তাৰপাছত সংকল্প পত্ৰ 1ত দিয়া আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, ইয়াত আপোনাৰ নিজৰ নামটো ইয়াত লিখি দিব। তাৰপাছত দিয়া আছে পিতা বা স্বামী, ইয়াত আপোনাৰ পিতা বা স্বামীৰ নামটো লিখি দিব। তাৰপাছত আপোনাৰ যি বয়স হয় আজিৰ তাৰিখত হিচাপ কৰি সেইটো দি দিব। তাৰপাছত ইয়াত বছৰটো লিখিব। তাৰপাছত আছে তোমাৰ আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড, ইয়াত আপোনাৰ নিজৰ MIS কোডটো লিখি দিব। ইয়াত আপোনালোকৰ মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ
সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। ইয়াত আপোনালোকে ভালকৈ এইবিলাক চাই ল'ব। সংকল্প পত্ৰটোত ইয়াত আপোনাৰ নিজৰ নামটো লিখি দিব, ইয়াত পিতা বা স্বামীৰ নামটো লিখি দিব, ইয়াত বয়সটো লিখি দিব আৰু ইয়াত বছৰ আৰু ইয়াত নিজৰ MIS কোড নাম্বাৰটো লিখি দিব। আৰু তলত সাক্ষীৰ স্বাক্ষৰটো দি দিব আপোনালোকে। আৰু ৰাইট চাইডত আছে আবেদনকাৰীৰ স্বাক্ষৰ, ইয়াত আপোনাৰ নিজৰ চিগনেচাৰটো কৰি দিব। আৰু ইয়াত আছে সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2, যিখিনি আমি অসমীয়াত আগতে বুজাই দিলোঁ। এইখিনি একেই, যদি আপুনি অসমীয়াত ফিল আপ কৰে তেনেহ'লে অসমীয়াতে ফিল আপ কৰিব, আৰু যদি ইংৰাজীত কৰে তেনেহ'লে ইংৰাজীত কৰিব। ইয়াত দিয়া আছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। আপোনালোকে যি অমৃত বৃক্ষৰ ফটো দুখন উঠিছিলে সেই ফটো দুখন ইয়াত লগাই দিব, আঠা মাৰি কিনে ভালকৈ লগাই দিব। যদি আপোনালোকৰ সেই ফটো দুখন ডিলিট হৈ গৈছে তেনেহ'লে চিন্তা কৰিব নালাগে, এতিয়া উঠি নতুনকৈ দি দিব পাৰে। তাৰপাছত ইয়াত দিয়া আছে আঁচনিখনৰ লক্ষ্য। ইয়াত আপোনালোকে ভালকৈ পঢ়ি চাব কি দিয়া আছে, কি লিখা আছে, পঢ়িলেই বুজি পাব। তলত দিয়া আছে আঁচনিখনৰ পৰ্যায়ক্ৰমিক ৰূপায়ণ, এইটো পঢ়ি চাব। ইয়াতে আছে আৰু ইয়াত দিয়া আছে গ শাখা। আপোনালোকে যিটো ব্যৱসায় সঁচাকৈ কৰিব বুলি ভাবি আছে সেইটো ইয়াৰ পৰা বাছি কিনে ভালকৈ তাতে লিখি দিব। আৰু এইফালে আপোনাৰ ইংৰাজীতে দিয়া আছে, যদি আপোনালোকে ফৰ্মখন ইংৰাজীত ফিল আপ কৰে তেনেহ'লে ইংৰাজী চাব। ইয়াতে আছে যোগ্যতাখিনি পঢ়ি চাব।